আজি নলবাৰীত জুবিন গাৰ্গ দেৱৰ ন্যায়ৰ বাবে নলবাৰীত প্ৰতিবাদ হৈছে, আন্দোলন হৈছে আৰু জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত এই আন্দোলন হৈছে। আৰু আমি দেখিবলৈ পাইছো যে মিডিয়াৰ সন্মুখত তেখেতে মন্তব্য কৰিছে আজি নলবাৰীৰ চাৰিওফালে হেনো জুবিনৰ প্ৰকৃত অনুৰাগী ওলাই আহিছে। জীৱন কালত অকল কটু সমালোচনা কৰিলে তেওঁলোকক যোগ্য প্ৰত্যুত্তৰ দিবলৈ আজি জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগীসকল ওলাই আহিছে। জুবিন গাৰ্গৰ অনুৰাগী হ'ল এনেকুৱা লক্ষ লক্ষ মানুহ যাৰ হৃদয়ত জুবিন গাৰ্গ আছে। চাওক আপোনালোকে নিজেই দেখিছে, কোনোফালে থিয় দিবলৈ ঠাই নাই, গোটেই নলবাৰী চহৰখনত থিয় দিবলৈ ঠাই নাই। গতিকে ইয়াততো আমাৰ হিচাপত অতি কমেও ৭০-৮০ মানুহ আহিছে। গতিকে প্ৰায় লক্ষাধিক মানুহ যেনেকৈ ওলাই আহে তেতিয়া বুজা যায় যে জুবিন গাৰ্গৰ ডাঙৰীয়াৰ প্ৰতি নলবাৰী মানুহৰ কিমান মৰম আছে। আৰু এয়া হ'ল যিসকলে ৰাজনীতি কৰিব বিচাৰিছিল জুবিন গাৰ্গক লৈ তেওঁলোকৰ প্ৰতি যোগ্য প্ৰত্যুত্তৰ। আৰু এই প্ৰত্যুত্তৰ নলবাৰীৰ পৰা আৰম্ভ হ'ল অসমৰ প্ৰতিটো অঞ্চলত, প্ৰতিটো জিলাত ইয়াৰ প্ৰত্যুত্তৰ দি গৈ থাকিব বিজেপিৰ প্ৰকৃত কৰ্মকৰ্তাসকলে, জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগীসকলে। আজি নলবাৰীত যিমান এটা বিশাল আন্দোলন হ'ল, তাত যিমানখিনি মানুহ হ'ল, তেওঁৰ মতে এয়া হেনো জুবিন গাৰ্গ দেৱৰ প্ৰকৃত অনুৰাগী হয়। আমি গোটেই অসমবাসীয়ে জানে যে জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী কোন হয়। জুবিন গাৰ্গ দেৱৰ অনুৰাগীৰ মাজত ৰাজনীতি বা বিভাজন আনিব চেষ্টা নকৰিব। আপুনি যে কৈছে যে জুবিন গাৰ্গৰ আজি যিসকল লোক ওলাইছে সেইসকল প্ৰকৃত অনুৰাগী হয়, তেনেহলে স্বতঃস্ফূৰ্তভাৱে কোনো ধৰণৰ বেনাৰ নোলোৱাকে, ফ্লেগ নোলোৱাকে ইমান দিনে যে আন্দোলন কৰি আছে সাধাৰণ জনতা, সেইসকল কি ভুৱা অনুৰাগী নেকি? ৰাইজ আপোনালোকে মনত ৰাখিব, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই জুবিন গাৰ্গ দেৱৰ অনুৰাগীক বিভাজন কৰিব চেষ্টা কৰিছে, বিজেপিয়ে বিভাজন কৰিব চেষ্টা কৰিছে। মানে আপোনালোকক ভুৱা অনুৰাগী হিচাপে এক প্ৰকাৰৰ আখ্যা দিছে। আজি যে নলবাৰীৰ যে আন্দোলন হ'ল জুবিন গাৰ্গ দেৱৰ ন্যায়ৰ বাবে, ন্যায় কাৰ ওচৰত বিচাৰিব যাব? চৰকাৰটো আপোনালোকৰ, মুখ্যমন্ত্ৰী আপোনালোকৰ, গৃহ বিভাগো আপোনালোকৰ হাতত আছে। মুখ্যমন্ত্ৰীৰ বিফল নেকি? গৃহ বিভাগ বিফল নেকি? শ্লোগান কিয় নিদিলে যে বিজেপি গো বেক, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, বিজেপি বচাও, হিমন্ত বিশ্ব শৰ্মা হটাও, কিয় এনেধৰণৰ শ্লোগান নিদিলে? আজি যদি আপুনি যিটো আন্দোলন কৰিলে নলবাৰীত আপোনাৰ নেতৃত্বত, সেইসকল যদি প্ৰকৃত অনুৰাগী হয় তেনেহলে বিজেপিৰ ফ্লেগ কিয় হাতে হাতে লৈছে? প্ৰকৃত অনুৰাগীয়ে জানো দল সংগঠনৰ ফ্লেগ লৈ পেলাই আন্দোলন কৰে? এওঁলোক প্ৰকৃত অনুৰাগী হবই নোৱাৰে। আপোনালোক প্ৰকৃত জুবিন গাৰ্গ দেৱৰ অনুৰাগী হবই নোৱাৰে। আপোনালোক হৈছে অৰুণোদয় ভাল পোৱা, চৰকাৰী আঁচনি ভাল পোৱা অনুৰাগী হয়। লগতে জুবিন গাৰ্গ দেৱৰ হত্যাৰ লগত জড়িত হত্যাকাৰী সমৰ্থন কৰা আপোনালোক অনুৰাগী হয়। আপোনালোক প্ৰকৃত অনুৰাগী হবই নোৱাৰে। আৰু এইখন চৰকাৰৰ মন্ত্ৰী বিধায়কে জুবিন গাৰ্গক কিমান ভাটাই সকলোৱে জানে। সিদিনা মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই তেওঁ কামৰ খতিয়ান ফেচবুকত দিছে, এইখন চৰকাৰে জুবিন গাৰ্গ দেৱৰ কাৰণে কি কি কৰিলে। তাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াটো জুবিন গাৰ্গ দেৱক লৈ ৰাজনীতি কৰিয়ে আছে। জুবিন গাৰ্গ দেৱৰ অনুৰাগী বোলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া অনুৰাগী হৈ গল। তাৰ পিছত আজি আপোনালোকে জুবিন গাৰ্গৰ অনুৰাগীৰ মাজত বিভাজন সৃষ্টি কৰিছে। আপোনালোকৰ নেতা মন্ত্ৰী বিধায়কে বিজেপিৰ সকলোৱে জানে কিমান জুবিন গাৰ্গ দেৱক ভাল পাইছিলে। উদাহৰণ যদি দিব বিচাৰো, মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়াই কি কৈছিলে জুবিন গাৰ্গৰ ক্ষেত্ৰত, যে জুবিন গাৰ্গৰ লিভাৰটো কি বেলেগ চাইডে আছে নেকি? জুবিন গাৰ্গৰ বোলে অসমীয়া ভাষাৰ বোলে জ্ঞান নাই বোলে, প্ৰশান্ত ফুকন ডাঙৰীয়াই কৈছিলে। আপোনালোক সেইটো দলৰহে। আপোনালোকে জুবিন গাৰ্গ দেৱক কিমান ভাল পায়, কিমান প্ৰকৃত অনুৰাগী আমি সকলোৱে জনা আছে। এষাৰ কথা আছে ন, জুবিন গাৰ্গ দেৱৰ গানৰ এটা কলি আছে, জাপি বৰষুণত লাগে ঐ, বৰষুণ গলে কামত নাহে ঐ। যদি জুবিন গাৰ্গ দেৱক ন্যায়ৰ কাৰণে আন্দোলন কৰিছে, তেনেহলে কাল্পনিক ভিত্তিত তদন্ত ইমান দিনে কিয় কৰি আছিলে? SIT ইমান দিন লাগিলে ছিংগাপুৰলৈ পঠিয়াবলৈ? কিয় প্ৰকৃত সত্য উদ্ঘাটন কৰিব পৰা নাই? আৰু আপুনিতো জুবিন গাৰ্গ দেৱৰ বহুত ডাঙৰ অনুৰাগী হয় জয়ন্ত মল্ল বৰুৱা। যেনেকে যদি কবলৈ যাওঁ, মোবাইল ফোন আৱিষ্কাৰ কৰিছিলে মাৰ্টিন কুপাৰে, টিভি আৱিষ্কাৰ কৰিছিলে জন লকি বেয়াৰ্ডে, আৰু আপুনি কি কৈছিলে জুবিন গাৰ্গক আপুনি আৱিষ্কাৰ কৰিছিলে। আপুনি জুবিন গাৰ্গক আৱিষ্কাৰ কৰা মানুহজনে আকৌ জুবিন গাৰ্গৰ দেৱৰ অনুৰাগী কেনেকে হ'ল? এষাৰ কথা আছে নহয় যে অভিমন্যু কৌৰৱে যেতিয়া হত্যা কৰিছিলে, পাণ্ডৱৰ ঘৰত শোকৰ বন্যা বৈছিলে আৰু কৌৰৱৰ ঘৰত আনন্দ উল্লাসৰ পৰিৱেশ সৃষ্টি হৈছিলে। তো আপোনালোক কৌৰৱ বুলি ক'লেও বেয়া নহয়।